নালাগে তোমাৰ মোবাইলটো দি কৰা ভাৰতীয় সংস্কৃতিত যিকোনো শুভ কাম কৰাৰ আগতে গণদেৱতা গণেশক স্মৰণ কৰা পৰম্পৰা অব্যাহত আছে। সেই পৰম্পৰালৈ শ্ৰদ্ধা নিবেদন কৰি জয় জয়তে গণদেৱতা গণেশক শতকোটি প্ৰণাম নিবেদন কৰিছোঁ। আজি মহাপুৰুষ দামোদৰদেৱৰ তিৰুভাৱ তিথি, সেইকাৰণে মই প্ৰথমতেই আমাৰ সকলোৰে গুৰু দামোদৰদেৱক স্মৰণ কৰিব বিচাৰিছোঁ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। জ্ঞানং কিমিদং ধৈৰ্য জ্ঞানং জ্ঞান শলাকয়া তৎকুৰুং বিদিতং জৈনং তস্मै শ্ৰী গুৰুৱে নমঃ। শ্রীমদ দামোদরদেবং বৃক্ষরূপী নমীশ্বরম নমামি সততং বন্ধু দয়া সিন্ধু সুধা পরম। পরম শ্রদ্ধা সভাপতি মহোদয়, উদ্বোধক মহানগর জেলা সাহিত্য সভার সভাপতি মহোদয়া, কবিতা দেবী ভগ্নেশ্বরু, আমার কারিপদ গোস্বামী ডাঙরিয়া প্রমুখে মঞ্চত উপবিষ্ট বিশিষ্ট অতিথিসকল আৰু ধৰ্মপ্ৰাণ ৰাইজ, জয়তে আপোনালোক সকলোলৈকে কৃষি সম্ভাৱনা আৰু সাংস্কৃতিক মহাসভা অসমৰ তৰফৰ পৰা ভক্তি ভৰা সেৱা নিবেদন কৰিছে। আচলতে মোৰ বিষয়ে অকণমান বেছিকৈ কৈছে সকলোৱে দুই এজনে। মোৰ ভগ্নেশ্বৰ আমাৰ কবিতা দেৱীয়েও কৈছে কিবা কিবি। মই আচলতে কৈছে মই যেন আৰক্ষী বিভাগত চাকৰি কৰা মানে পুলিচে কি জানে, সাধাৰণতে মানুহে ভাবে পুলিচে গাড়ীৰ পৰা পইচা লৈ শেষ কৰিছে, কিন্তু মই অৱশ্যে বেটেৰী কম পুলিচ আছিলো। কেতিয়াও জীৱনত 5 পইচাৰ বাহিৰা পইচা খোৱা নাই। সদায় গোসাঁই সেৱা কৰোঁ, সদায় ভগৱন্তৰ চিন্তা চৰ্চা কৰি মই চলিছিলো। 1 পইচা নোখোৱাকৈ ভগৱানে মোক দি দিব লাগে বহুত দিলে। গতিকে মই সেই টাইপৰ পুলিচ নহয়। মই আপোনালোকৰ আশীৰ্বাদত সাংস্কৃতিক মহাসভা অসমৰ বৰ্তমান সভাপতি আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটি ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰকল্পৰ আহ্বায়ক। অল ইণ্ডিয়া আমাৰ অখিল ভাৰত এখন সৰ্বভাৰতীয় ব্ৰাহ্মণ সমাজ আছে। অখিল ভাৰত ব্ৰাহ্মণ সমাজ অসম ৰাজ্যিক সমিতিৰ মুখ্য সম্পাদক প্ৰমুখ ইত্যাদি কিবা কিবি কামত মই নিয়োজিত হৈ আছোঁ। যিকি নহওক, আজি আমাৰ মাজত উপস্থিত থকা 42খন গ্ৰন্থৰ প্ৰণেতা শ্ৰীযুত অনন্ত কুমাৰ ডাঙৰীয়াৰ লগত মোৰ পুৰণা চিনাকি আছিল। তেখেতে দামোদৰদেৱৰ ওপৰত কিবা কৰিব পাৰি নেকি এই লৈ তেখেতে বহুত দিনৰ আগৰ পৰা চেষ্টা কৰি আছে আৰু 42খন গ্ৰন্থ লিখিছে। তাৰ মাজত কেইবাখনো গ্ৰন্থ দামোদৰদেৱৰ ওপৰত তেখেতে তথ্যচিত্ৰ নিৰ্মাণ কৰিম বুলি মোৰ লগত বহুত যোগাযোগ কৰিছে। ময়ো যথেষ্ট ঘূৰিছোঁ ফুৰিছোঁ, কিন্তু সেইটো মই তেখেতক এতিয়ালৈকে সহায় কৰিব পৰা নাই, কাৰণ তথ্যচিত্ৰখনৰ যথেষ্ট গতিকে তেখেতৰ সমিতি হৈ তেখেতে মোক নিমন্ত্ৰণ জনাইছিল আৰু তেখেতলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। অসমত নৱবৈষ্ণৱ ধৰ্মৰ নাম ল'বলৈ হ'লে এই নৱবৈষ্ণৱ ধৰ্মৰ 4টা খুঁটি আছে। যেনেকৈ নাম ভাগত নাম দেৱ গুৰু ভকত 4 ভাগ বস্তু আছে, তেনেকৈ নৱবৈষ্ণৱ ধৰ্মত 4টা খুঁটি আছে। এই 4টা খুঁটি কি? বয়সানুক্ৰমে জ্যেষ্ঠতা ভিত্তিক শ্ৰী শ্ৰী হৰিদেৱ, শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰী শ্ৰী দামোদৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ আৰু মাধৱদেৱ। এই 4টা খুঁটি। এই 4টা খুঁটি যদি আমি ঠিক কৰি নাৰাখোঁ, এই 4টা খুঁটি যদি নাম নলওঁ, তেতিয়াহ'লে নৱবৈষ্ণৱ ধৰ্মৰ নাম সাৰ্থকতা নাথাকিব। তাৰ ভিতৰত আমি অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ গুণানুকীৰ্তন যথেষ্ট প্ৰচাৰ আৰু প্ৰসাৰ হ'ল। কিন্তু কিবা কাৰণত শ্ৰী শ্ৰী হৰিদেৱ আৰু শ্ৰী শ্ৰী দামোদৰদেৱৰ প্ৰচাৰ আৰু প্ৰসাৰ যেনেধৰণে হ'ব লাগিছিল তেনেধৰণে এতিয়াও হৈ উঠা আমাৰ দৃষ্টিগোচৰ হোৱা নাই।
মোৰ জন্মপুত্ৰ মই গোলাঘাট জিলাৰ মানুহ। আমাৰ ফালে দামোদৰ নেকি হৰিদেৱ নেকি শংকৰ নেকি মানুহে একো নাজানে। কেৱল নাম ল'ব লাগে শংকৰ মহাপুৰুষ শংকৰদেৱৰ যিটো পৰম্পৰা সেই পৰম্পৰাটো সকলোৱে নাম কীৰ্তন শ্ৰৱণ কীৰ্তন কৰে। অসমৰ চাৰিখন যি ৰাজ সত্ৰ আছিল শ্ৰী শ্ৰী আউনীআটী, শ্ৰী শ্ৰী গড়মূৰ সত্ৰ, শ্ৰী শ্ৰী ভোগবাহী সত্ৰ আৰু দক্ষিণ পাট শ্ৰী শ্ৰী দক্ষিণ পাট সত্ৰ, এই চাৰিখন ৰাজ সত্ৰ। এই চাৰিখন সত্ৰ দামোদৰী পন্থাৰ সত্ৰ। এই দামোদৰ দেৱৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন আৰু দামোদৰ দেৱৰ আৰ্হিৰে এই চাৰিখন সত্ৰত সদায় পূজা সেৱা যজ্ঞ চলি আছে। কিন্তু এই বিষয়ে মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ মাজত কাৰণ মই বহুত ধৰ্মালোচনী সভাত বহুত প্ৰশ্নৰ কেতিয়াবা মুখামুখি হওঁ আৰু এটা সময়ত এনেকুৱা আছিলে মই যেতিয়া চাকৰি কৰি আছিলোঁ, এই নাম প্ৰসংগত গ'লে শংকৰ সংঘে কিছুমান বক্তাই নানা প্ৰশ্ন কৰি নানা ব্ৰাহ্মণ মুখাত গালি পাৰি মই কেৱল প্ৰসাদ মুখাতে সমাজৰ পৰা উঠি আহিব লগা হৈছিল। তাৰপিছতে আহি প্ৰকৃত সত্যটো কি তাৰ কাৰণে মই যথেষ্ট অধ্যয়ন কৰিব লগা হৈছিল। তেতিয়া চাইকেল মাৰি 25 কিলোমিটাৰ ডিউটি কৰি 25 কিলোমিটাৰ আহোঁ, আহি পেলাই দেৰগাঁৱৰ ডিম্বনাথ বুলি এগৰাকী ব্যক্তি আছিল আৰু আচাৰ্য ৰবীন্দ্ৰনাথ গোস্বামী আপোনালোকে চিনি পাই অসমৰ এগৰাকী বিধগ্ধ সংস্কৃত পণ্ডিত, সেইসকলৰ ওচৰত কথা বতৰা পাতি দুই এটা আলোচনা বিলোচনা কৰি আকৌ ৰাতি ঘূৰি গৈ ডিউটি কৰোঁ। চৰকাৰী চাকৰি কৰ্তব্য সম্পূৰ্ণ কৰিব লাগিব। তাৰপিছত মই যিটো দেখিলোঁ, যিটো মোৰ অভিজ্ঞতা আৰু অকণমান পঢ়া শুনাও কৰি দেখিলোঁ যে কিছুমান মিছা মনোভাৱেৰে কাৰোবাক কোনোবাই তুচ্ছ তাচ্ছিল্য নকৰে। কোনো ধৰ্মযাজকে কোনো পণ্ডিতে কোনেও কাকো নিন্দা কৰিবলৈ মানা কৰিছে। নিন্দিবা নুশুনজাবে এই কৈছে সকলো ধৰ্মৰ লক্ষণ আৰু উদ্দেশ্য। গতিকে ভাগৱতত কৈছে অন্য দেৱীসমূহকো নিন্দা নকৰন্ত, এই কোৱা শাস্ত্ৰ মহাভাগৱত। মহাভাগৱতৰ মূল বস্তু হ'ল সত্ৰ। মহাপুৰুষ দামোদৰ দেৱে প্ৰথম সত্ৰৰ পৰম্পৰাগতভাৱে সত্ৰ স্থাপন কৰিছিল বুলি শাস্ত্ৰত কোৱা হৈছে। কিন্তু কথা হ'ল এই সত্ৰ কেৱল অসমতহে স্থাপন হৈছিল, কিন্তু ভাৰতত সনাতন সংস্কৃতিৰ সত্ৰ বহু আগতে স্থাপন হৈছিল। কেতিয়া হৈছে? ঋষিমুনিসকলৰ দিনত। ১০০ বছৰ বেদত প্ৰধান বিষ্ণুৰ দৈনিক ক্ষেত্ৰ এই স্থান মান্য কৰি ভূত প্ৰভাত তিলা সত্ৰ তথা মুখ্য গুণে ভাগৱত ঋষিমুনিসকলে নৈমিষাৰণ্যত একেলগে যেতিয়া ভাগৱত চৰ্চা কৰিছিল তাত যজ্ঞ হৈছিল। যজ্ঞৰ এটা অংশ হৈছে ভাগৱত পাঠ আৰু তাতেই সেই সময়তে য'ত সৎ আলাপ আলোচনা হৈছিল তাকে সত্ৰ বুলি কোৱা হৈছিল। কিন্তু সেই সত্ৰ আৰু অসমত স্থাপন হোৱা সত্ৰৰ মাজত কিছু ডিফাৰেন্স দেখা পোৱা গ'ল। ঠিক নহয়, মহাপুৰুষ দামোদৰ দেৱে অসমৰ পৰম্পৰাগতভাৱে সত্ৰ স্থাপন কৰিছিল বুলি আমি ক'ব বিচাৰোঁ। প্ৰথমতে যিজন জ্যেষ্ঠ শ্ৰী শ্ৰী হৰিদেৱ, শ্ৰী শ্ৰী হৰিদেৱে প্ৰথমতে হৰিদেৱাশ্ৰম পাতিছিল। দেৱতাৰ আশ্ৰম হৰিদেৱাশ্ৰম। হৰিদেৱে দেৱাশ্ৰম আৰম্ভ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত নামঘৰ আৰম্ভ কৰিছিল আৰু দামোদৰ দেৱে প্ৰথম পৰম্পৰাগতভাৱে সত্ৰ স্থাপন কৰিছিল। মহাপুৰুষ শ্ৰী দামোদৰ দেৱৰ প্ৰথম যজ্ঞ মানে সাহিত্য সংস্কৃতিৰ দিশত অন্যান্য গুৰুসকলতকৈ তেখেতৰ যথেষ্ট কম। কিন্তু এগৰাকী বিদগ্ধ সংস্কৃত পণ্ডিত আছিল, এটাকিগৰাকীয়ে সংস্কৃত পণ্ডিত আছিল যাৰ কাৰণে বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰিছিল। গতিকে মহাপুৰুষ দামোদৰ দেৱৰ কোনো কাৰণতে তেখেতসকলৰ লগত কোনো গুৰুৰ প্ৰথমতে এটা কথা আপোনালোকক মই ক'ব বিচাৰিছোঁ, কোনো গুৰুৰ
দোষ দেখিব নাপায়, গুৰুৰ দোষ কেতিয়াও কাৰো আগত ক'ব নাপায়। গুৰু পৰম ব্ৰহ্মৰ লগত গুৰু সাক্ষাৎ পৰম ব্ৰহ্মৰ কৈছে গুৰুদেৱ। গুৰুসকলক সাক্ষাৎ পৰম ব্ৰহ্মৰ লগত তুলনা কৰা হৈছে। আমাৰ পিতৃ মাতৃ সকলো ছাত্ৰ ছাত্ৰীৰ পুত্ৰ পুত্ৰীৰ কাৰণে আদি গুৰু, এই সকলোকেইটা দোষ দেখিব নাপায়, বদনাম ক'ব নাপায়। আজি আচলতে আমি গোটেই জ্যেষ্ঠসকল আছো, সকলো আমি অলপ অলপ কিবা জানো। ইয়াত কনিষ্ঠসকল লাগিছিল, নতুন নতুন ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালীবিলাকক লাগিছিল, তেওঁলোকক ডাঙৰ বিষয়ে বিশেষ জ্ঞান দিব লাগিছিল। মই আপোনালোকক যথাৰ্থ জনাইছোঁ, মই অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্ট অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা কিছুদিন পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰোঁতে মই দামোদৰ দেৱ আৰু হৰিদেৱৰ বিষয়ে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক এটা দাবী কৰিছোঁ। কৰে নকৰে নাজানো। সত্ৰীয়া ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অসম চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে বুলি মই ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই কৈছোঁ। যি কি নহওক, মাননীয় চৰকাৰৰ কথা চৰকাৰে নকৰিলে উপায় নাই। গতিকে সংস্কৃত ভাষা যদি আমি নাজানো, তেতিয়াহ'লে আমি শাস্ত্ৰসমূহ অধ্যয়ন কৰিব নোৱাৰিম। আজি কেইটামান নতুন সংগঠন সৃষ্টি হোৱাৰ মূল লক্ষ্য উদ্দেশ্য হ'ল তেখেতসকলৰ সংস্কৃত ভাষাৰ জ্ঞান নাই, শাস্ত্ৰৰ প্ৰকৃত অৰ্থ বুজি নাপায়। সেইকাৰণে এতিয়া আমাৰ মাজত বিভাজনৰ সৃষ্টি হৈছে। গতিকে শংখ চক্ৰ গদা পদ্ম কৰ্ণটো মাধৱ, শংখ চক্ৰ গদা পদ্ম চাৰিটা বস্তু চাৰিখন হাতত ৰাখিলে পৰক্ষণ প্ৰত্যেকখনে পঢ়িব, ইজনে সিজনক বুজিছে। এতিয়া আমাৰ সমাজত তেনেধৰণে শাস্ত্ৰ ব্যাখ্যা হয়। কৰ মানে হাত, তোমাৰ হাতত অসুবিধা হৈ আছে শংখ চক্ৰ গদা পদ্ম, শাস্ত্ৰত সেই কথাটোৱে কৈছে। আকৌ ধৰক উদাহৰণবিলাক মই ক'লো, প্ৰাতঃ স্নানং নৰঃ কংকান্তি, এতিয়া নৰহ লগত কণটো যোগ কৰি দিলে সংস্কৃত শব্দবিলাকৰ অৰ্থবিলাক আকৌ বিকৃত হৈ যায়, অকণমান সামান্য ভুলৰ কাৰণে আকাৰ ৰূপৰ যোগাই কিবা যদি ভুল হৈ যায়, আমাৰ এইটো ভুল হৈ যায়। সেইটো কৰিব নালাগে। কাৰণ হয় প্ৰাতঃ স্নানং নৰঃ কংকান্তি, ৰাতিপুৱা গা ধুলে মানুহ নৰকলৈ যায়, গতিকে ৰাতিপুৱা গা ধুব নালাগে। আমাৰ সমাজত তেনেকুৱা ধৰণে এতিয়া আপোনালোকে ভাগৱত ইউটিউবত দেখিছে নিশ্চয়, মই সমালোচনা কৰা নাই কাকো। শংকৰ সংঘৰ কেইবাজনো ভক্তই তেওঁলোকৰ ভাগৱতত হেনো বাৰে বাৰে লিখা আছে, আমাৰ ছোৱালী পুষ্পিতা হ'লে কি কৰিব লাগে, আমাৰ কন্যা বিয়া দিয়াৰ পিছত কি কৰিব লাগে, মৃতকৰ শ্ৰাদ্ধ নাম গাই কৰিব লাগে নে শ্ৰাদ্ধৰে কৰিব লাগে, তেখেতসকলৰ ভাগৱতত লিখা আছে। সেইবিলাকত পাঠ কৰি আছে, একাংশ মানুহে এইখিনি শুনি আছে, সেইখিনি জানি আছে। গতিকে আমি প্ৰকৃততে আমাৰ যদি সেই বস্তুখিনি নাহে, তাৰ কাৰণে আমি অধ্যয়ন যদি আমাৰ নাথাকে, আমি কিন্তু শূন্য হৈ থাকিম। যে যিটোকে কয় আমি সেইটোকে শুনিবলৈ বাধ্য হ'ম। শ্ৰদ্ধেয় ভক্তবৃন্দ, সংস্কৃতত এটা বৰ সুন্দৰ শ্লোক আছে, চন্দনং শীতলং লোকে চন্দনাদপি চন্দ্ৰমা চন্দ্ৰ মধ্যে শীতলং চন্দ্ৰমতি। যে কৈছে যে চন্দন, এতিয়া চাউথৰ পণ্ডিতবিলাক আমিও এতিয়া চন্দনৰ ফুট লৈছোঁ, আমাৰ বহুতে চন্দনৰ ফুট লয়, তাৰ বৈজ্ঞানিক বিশ্লেষণ কি আছে? চন্দন এনেকুৱা এটা বস্তু, এনেকুৱা এটা দ্ৰব্য ভগৱানৰ সৃষ্টি, চন্দনৰ ফুট ল'লে মানুহৰ মূৰৰ বিষ নহয়, মানুহৰ চুলিৰ অপকাৰ নহয়। সেইকাৰণে চাউথৰ পণ্ডিতবিলাকে পণ্ডিত নহয়, চাউথৰ গোটেই মানুহে গোটেই কপালখন লেখি কৰে চন্দন। সেইকাৰণে কৈছে যে চন্দন শীতল, চন্দৰ ঠাণ্ডা, মুখটো ঠাণ্ডা কৰি ৰাখে। চন্দাদপি চন্দ্ৰমা, চন্দ্ৰৰ মধ্যে আজি এই যিসকলে সাধুৰ সংগ বহিছে, সাধুৰ লোক গোট খাইছে, এইসকলৰ বেছি শীতল আৰু প্ৰয়োজনীয় বুলি সংস্কৃতত কোৱা হৈছে। যদি নহওক, মহাপুৰুষ দামোদৰদেৱে 1400 ফাগুন মাহৰ শুক্লা একাদশী তিথিত জন্মগ্ৰহণ কৰিছিল আৰু 1520 বহাগ মাহৰ শুক্লা প্ৰতিপদ তিথিত তেখেত পৰলোক ভ্ৰমণে কৰিছিল। যাৰ কাৰণে আমি আজি সকলোৱে একত্ৰিত হৈ তেখেতৰ পুণ্য তিথিত আমি শ্ৰৱণ কীৰ্তন কৰি তেখেতৰ গুণান কীৰ্তন কৰিবলৈ চেষ্টা কৰিছোঁ। শাস্ত্ৰ নবিদ ভক্তিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তনক শ্ৰেষ্ঠ আখ্যা দিয়া হৈছে। কি কৈছে?
এ সবলতি তনোয়ার বৈকুণ্ঠ কহতারি ধর্ম অর্থ কাম মোক্ষ এ খবর গতিকে প্ৰভুসকলৰ গুণানু কীৰ্তন আমি শ্ৰৱণ কীৰ্তন কৰিলে আমি সকলো আমি ধৰ্ম অৰ্থ কাম মোক্ষ চাৰিটা বস্তু আমি ইয়াত আমি পাম বুলি শাস্ত্ৰত কোৱা হৈছে। মই গৌৰৱ আৰু আনন্দ বিষয় মহাপুৰুষ দামোদৰদেৱ গৌতম গোত্ৰৰ বংশৰ গৌতম বংশৰ তেখেতগৰাকী সদস্য আছিল আৰু ময়ো মোৰো প্ৰতিসকল গৌতম বংশৰ ময়ো গৌতম বংশৰে এগৰাকী সদস্য। গতিকে তাৰ কাৰণে মই নিজে সুখ আৰু আনন্দ অনুভৱ কৰিছোঁ। দামোদৰদেৱে 4টা গীত ৰচনা কৰিছিল, কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল কি আৰু তেখেতে বাণী ভূষণ বুলি এখন গ্ৰন্থ ৰচনা কৰিছিল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি তেখেতে নটুৱা নাচ নামে এটা নতুন বস্তু তেখেতে সৃষ্টি কৰিছিল। যেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাওনা আৰম্ভ কৰিছিল, অসমত অসমীয়া ভাওনা আৰম্ভ কৰিছিল, ব্ৰজাৱলী ভাষা আৰম্ভ কৰিছিল। এইবিলাক কিন্তু মহাপুৰুষ শংকৰদেৱে তীৰ্থ ভ্ৰমণৰ সময়ত বিশেষকৈ আমাৰ বংগ আৰু মিথিলাৰ পৰা তেখেতে এই সমস্যা আনিছিল আৰু অসমত অসমীয়া সংস্কৃতিৰ লগত অসমীয়া ধৰ্মৰ লগত অসমীয়া সমাজৰ লগত মিলন হ'ব পৰাকৈ অসমত তেখেতে প্ৰচাৰ কৰিছিল। কিন্তু নতুন নাচটো দামোদৰদেৱে নিজৰ সৃষ্টি আছিল, কিন্তু দুৰ্ভাগ্য আমাৰ ভক্তসকলৰ আমাৰ দামোদৰ সত্ৰৰ গুৰুসকলৰ অৱহেলাৰ কাৰণে নতুন নাচটো বৰ্তমান আমাৰ সমাজৰ পৰা আঁতৰি গৈছে। সভা সমিতি হ'ল মই অসমত হাজাৰ হাজাৰ সভা কৰিছোঁ, মই এতিয়ালৈকে দামোদৰদেৱে ৰচিত বৰগীত মই শুনা নাই। মই শুনিলোঁ যে দামোদৰদেৱ আৰু শংকৰদেৱ আৰু মাধৱদেৱৰ গীতসমূহকে বৰগীত বুলি স্বীকৃতি দিয়া হৈছে। মহাপুৰুষ শ্ৰী হৰিদেৱে লিখিছিলে গীত, হৰিদেৱে নিজে গীত পৰিৱেশন কৰিছিল। হৰিদেৱ এগৰাকী বিদগ্ধ সংগীত পণ্ডিত আছিল। তেখেতে 10 বছৰ সময় তেখেতে পুৰী জগন্নাথত তেখেতে ভাগৱত পাঠ কৰি তেখেতে কৃতিত্ব অৰ্জন কৰিছিল। কিন্তু তেনেকৈ দামোদৰদেৱো ভাগৱতত অগাধ পণ্ডিত আছিল। গতিকে কিন্তু তেখেতে লিখিবলগীয়া বস্তুখিনি কেৱল প্ৰিয় শিষ্য ভট্টদেৱৰ হতুৱাই গোটেই বস্তুখিনি তেখেতে লিখাই থৈছিল। ভট্টদেৱে যিখিনি লিখিলে এইখিনি তেখেতৰ জীৱনৰ শ্ৰেষ্ঠ গুৰু দামোদৰদেৱৰ আদেশ এই হত্যা ৰূপমে তেখেতে এইসমূহ লিখি থৈ গৈছে। কিন্তু এই 4টা বগীত যে লিখি থৈ গৈছে, 4টা বগীত আমি এতিয়ালৈকে আমি সভা সমিতিত শুনা নাই আৰু দামোদৰীসকলক মোৰ জনাম এই 4টা বৰগীত সুন্দৰভাৱে তাত আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিকাই প্ৰচাৰ প্ৰসাৰ নকৰিলে দামোদৰদেৱে যে 4টা বৰগীত লিখিছিল মই অধ্যয়ন কৰিহে গম পাইছোঁ। যেতিয়া এখন সভালৈ নিমন্ত্ৰণ দিলে কিছুদিন আচলতে মই আগতে কৈছোঁ যে আমি দামোদৰী কি শংকৰী কি চিনি নাপাওঁ, মানে কি হৰিদেৱে কি চিনি নাপাইছোঁ। উজনি অসমত এটা বহুতে নাপায়, উজনি অসমত দামোদৰদেৱে হওক হৰিদেৱে হওক তেখেতসকলৰ প্ৰচাৰ আৰু প্ৰসাৰ বৰ কম, মানুহে নাজানে। গতিকে দামোদৰদেৱ সংঘ আচলতে কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া ইয়াত নাই। মই এই সভাটো অনুৰোধ কৰিছোঁ, যদি আমাৰ গুৰুজনক আমি যদি অসমবাসীৰ ওচৰত চিনাকি কৰিব লাগে বা ভাৰতবাসীৰ ওচৰত চিনাকি কৰিব লাগে, এইটোতো গুণানু কীৰ্তন যদি শ্ৰৱণ কীৰ্তন কৰিব লাগে, আমি কিন্তু প্ৰচাৰ আৰু প্ৰসাৰ গুৰুত্ব আৰোপ কৰিব লাগিব। উদাহৰণস্বৰূপে আজি সমাজত অনুষ্ঠিত হৈছে, সম্পাদক মহোদয় বা সভাপতি দায়িত্ব আছে যে আজি সভাখনৰ এটা বাতৰি কাকতত পৰিৱেশন কৰা। দুটা টিভি চেনেল মাতিব লাগিছে, গম পালেহেঁতেন যে দামোদৰদেৱৰ ওপৰত নাৰায়ণী আঞ্চলিকে কমিটিয়ে উঠাই শ্ৰৱণ কীৰ্তন কৰিছে, শ্ৰদ্ধা নিবেদন কৰিছে। আজি আমি তেখেতৰ মৃত্যু তিথিদিনাখন শ্ৰৱণ কীৰ্তন কৰিছোঁ। ভাৰতীয় সংস্কৃতি সংস্কৃতিত মৃতকৰ বা জন্ম দিৱস যেনেকৈ কৃষ্ণ মহাপুৰুষ ভগৱান শ্ৰীকৃষ্ণ আমি জন্ম দিৱস পালন কৰোঁ, মৃত্যু তিথি পালন কৰিবৰ কাৰণে শাস্ত্ৰত এটা শ্লোক পাইছিলোঁ। মই শ্লোকটো কিমান দূৰ সত্য শুদ্ধ নাজানো, যদি কোনোবা সংস্কৃত পণ্ডিত আছে মোক সোধৰাই দিব।
যে জীবন্তে বাক্য করলাম মণিকাহে ভরিভূষণম গৌরায় তিনটে ধারণেন বিভিন্ন পুত্র। গতিকে ভাষার মারফত শ্ৰাদ্ধ কৰা, জ্ঞাতি কুটুম্বক পেট ভৰাই খুওৱা আৰু ভৈৰৱ পিণ্ডদান কৰা এইটো এজন উপযুক্ত সন্তানৰ কৰ্ম বুলি শাস্ত্ৰত কোৱা হৈছে। ভট্টদেৱৰ নাম বৈকুণ্ঠনাথ ভাগৱত, বৈকুণ্ঠনাথ ভট্টাচাৰ্য আছিলে। পৰৱৰ্তী সময়ত তেখেতৰ নামৰ মাজত বিশেষণ ভাগৱতটো সোমাই দিলে, শ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। তেখেতৰ কিন্তু অপৰিসীম অৱদান আছে অসমৰ কলা সংস্কৃতি আৰু আধ্যাত্মিক জগতত। তেখেতে কথা ভাগৱত, কথা গীতা, ভক্তিসাৰ বিবেক, প্ৰসংগমালা, গুৰু ভতিমা, ৰত্নাৱলী, শৰণ মালিকা, নন্দোৎসৱ, বিষ্ণু সহস্ৰনাম প্ৰমুখ্যে বহুখিনি তেখেতে শাস্ত্ৰ গ্ৰন্থ লিখি লৈ অসমীয়া সাহিত্য সংস্কৃতিৰ ভাল চহকী কৰি গৈছে। এতিয়া মই এইখিনি আপোনালোকক জনাব বিচাৰিছোঁ, আমাৰ ধৰ্মত কি মূৰ্তি পূজা নাই নেকি? বহুত মানে কয় যে অন্য দেৱ দেৱীৰ নকৰিবা, মূৰ্তি পূজা বৰ কঁকালো নাখায়, প্ৰতিবাদ আৰু এইটো সঁচা নেকি কথাটো? এই শ্লোকটো ভাগৱতত আছে নেকি? মূল সত্যি ভাগৱতত আছে নেকি? গতিকে অসমীয়া ভাগৱতত আছে, কোনে এইটো শ্লোকটো ৰচনা কৰিছে? এই শ্লোকটো মূল সত্যি ভাগৱতত নাই। শংকৰদেৱে যেটা অনুবাদ কৰিছিল, ইয়াতো কাহিনী আছে, সেই কাহিনী ক'বলৈ গ'লে বহুত সময় লাগে, মই ক'ব নোৱাৰিম। এই বিষয়টো বহুত বহল, গতিকে আজি চমু কৰিব লাগিব এতিয়া, যিহেতু আৰু কাৰ্যসূচী বহুত আছে। কেৱল এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে নাম ল'বলৈ কৈছিল, কিন্তু বৈদিক সংস্কৃতিত কেতিয়াও তেখেতসকলে হাত দিয়া নাছিল। আপোনালোকে জানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এটা পুনৰবাৰক মাতি আনি এটা বিষ্ণু মূৰ্তি নিৰ্মাণ কৰিছিল আৰু বিষ্ণু পূজা কৰিছিল। যদি মোৰ কথা কোনোবাই বিশ্বাস নকৰে, পৰৱৰ্তী সময়ত মই গুৰু চৰিত্ৰৰ যোগে আপোনালোকক দিম। আৰু সেই মূৰ্তি ভাগ এটা ক'ত আছে জানেনে? পূৰ্ববাহী সত্ৰৰ আৰাধ্য দেৱতা হিচাপে যি ভাগ বিষ্ণু মূৰ্তি, সেই মূৰ্তি ভাগ পূৰ্ববাহী সত্ৰৰ সত্ৰাধিকাৰে পূজা অৰ্চনা কৰি আছে। মই এই কথাটো মই এটা মাজতে পেপাৰত আৰ্টিকল লিখিছিলোঁ। আৰ্টিকল লিখোঁতে মোৰ আৰ্টিকল পাই মোক ভূমিকম্প পাই পূৰ্ববাহী সত্ৰাধিকাৰে মোলৈ ফোন কৰিছিল যে আপুনি যদি আহে মূৰ্তি ভাগে চাই যাব পাৰে। মই শংকৰদেৱৰ প্ৰতিমা পূজা বুলি এটা আৰ্টিকল লিখিছিলোঁ, কাৰণ শংকৰদেৱৰ বাল্যকালত সৰস্বতী প্ৰতিমা আনি সৰস্বতী পূজা কৰিছিল গুৰুপুত্ৰ ৰামৰ লগত। এইবিলাক গুৰু চৰিত্ৰৰ সম্পূৰ্ণ তথ্য আছে। আৰু তেতিয়া মই গৈছিলোঁ, মই এই মূৰ্তি ভাগ যিভাগ বিষ্ণু মূৰ্তি বনাইছে, ইমান মানুহ ঘৰৰ বেল কাঠৰ পৰা বনাইছিল, এতিয়াও অক্ষত অৱস্থাত আছে, কিন্তু হাত গোটেই শৰীৰটো সুন্দৰ মিহি স্মুথ এণ্ড স্মাইল, কিন্তু হাতখন খৰটা। মই তেতিয়া সুধিলোঁ যে হাতখন ইমান খৰটা থাকিল কিয়? তেতিয়া ক'লে যে কৰলা বাঢ়ে যেতিয়া হাতখন চুচি আছিল, চফা কৰি ভাল কৰি আছিল, সেই মুদ্ৰা হাতৰ পতাই জ্বলাবলৈ ধৰিছিল। গতিকে সেইকাৰণে হাতখন আৰু তেখেতে মিহি কৰিব নোৱাৰে, যেনেকৈ আছে তেনেকৈ ৰাখি দিয়ে। গতিকে পূজা পাতল জাক যজ্ঞ যিটো আমাৰ সনাতন সংস্কৃতিৰ যিটো পৰম্পৰা, কোনো এজন গুৰুৱে সেইটো হাত দিয়া নাছিল। কেৱল ভকতসকলক কিবা কিবি কৈছিল, যিসকল ভক্ত, কাৰণ ভকত জানে আপোনালোকে 6জনে ভক্ত আছিল, 12জনহে বৈষ্ণৱ আছিল, 14জনহে পায়সত আছিল, তাতকৈ আৰু বেছি নাছিল। সেই যুগত শিৱ ভকত হ'ব নোৱাৰিলে, শিৱ পৰম বৈষ্ণৱ হৈছিল। প্ৰহ্লাদ ইমান হৰিভক্তি আছিল, প্ৰহ্লাদ ইমান ভগৱানৰ ভক্ত আছিল, প্ৰহ্লাদ কিন্তু ভকত হ'ব নোৱাৰিলে সামান্য কথাৰ কাৰণে। কি কাৰণে? যেতিয়া তেওঁৰ পিতাকক নৃসিংহদেৱে ভগৱানে যেতিয়া হত্যা কৰিলে, কৰাৰ পাছত প্ৰহ্লাদে সুধিছিল যে তোক কি বৰ লাগে, তোৰ বৈদিক চিৰ বৈদিক মই এতিয়া হত্যা কৰিলোঁ, তোক কি লাগে কওঁ? তেওঁ প্ৰহ্লাদে কৈছিল, প্ৰভু মোক একো নালাগে, কিন্তু মোৰ পিতাই যাতে মুক্তি পায় সেইটো আপোনাৰ মোৰ প্ৰাৰ্থনা। এই যে পিতাকৰ মুক্তি বিচাৰিলে, সেইকাৰণে প্ৰহ্লাদ ভগৱান হ'ব নোৱাৰিলে। গতিকে মুক্তিটো ভকতে মুক্তিকো কামনা নকৰে, ভকত বৈষ্ণৱে নিজৰ মুক্তিও কামনা নকৰে। খাবৰ কাৰণে তেখেতসকলক আহাৰ নালাগে, যি ভক্তি কৰি কৰে সেইটোলৈকে
ভকত বুলি কোৱা হৈছে। এতিয়া কৈ থাকিলে এইবিলাক ধৰ্মীয় কথা ব্যক্তিগতাৰ কথা, গতিকে মই সামৰিব বিচাৰিছোঁ। কেৱল আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ মানুহৰ জীৱনত ভগৱন্তই 100 বছৰ আয়ুস দিছে, আমাক 100 বছৰ জীয়াই আছে বুলি কৈছে। কি কৈছে? মনুষ্যৰ আয়ুস দিন সতী অধ্যক্ষ বিফলে যায় এ জানিবা আমাৰ বয়স 100 বছৰ বুলি ক'লে মনুষ্যৰ আয়ুসত বৰিষ্ঠ সংখ্যাত অধ্যক্ষ বিফলে যায় জানিবা নিদ্ৰাত 50 বছৰ সময় আমাৰ শুই থাকোঁতে গুচি যায়। খুব ৰাতি শুৱনি ল'ৰা ছোৱালীবিলাকে তাতকৈ বেছিকৈ শুৱে। গতিকে কি ক'লে যে বিংশতি পৰিসৰিটো যায় উমলন্তে নেৱ দেশ বৰিষ ধনক উপাৰ্জন্তে। 20 বছৰ সময় আমি বাল্যকাল ফিকুৰিলা পঢ়া শুনাৰ নামত আমাৰ গুচি গ'ল। নেৱ দেশ বৰিষ ধনক উপাৰ্জন্তে 10 বছৰ টকা পইচা চাকৰি তাকৰি বিয়া বাৰু ইত্যাদিত আমাৰ গুচি গ'ল। 50, 60, 70, 80 বছৰ আমাৰ ইতিমধ্যে পাই আমাৰ হাতত মাত্ৰ 20 বছৰ থাকিল। সেইকাৰণে কৈছে যে বৃদ্ধকালে যায় এইটো বৰিষ বিংশতি একো কাৰ্য কৰিব নাহিকে শপতি। এই 20টা বছৰত আমি একো কাম কৰিব নোৱাৰোঁ, কাৰণ 80 বছৰৰ পাছত কোনো মানুহক কোনো কাম কৰিম বুলি আশা কৰি থাকিব নালাগে। চুগাৰ, প্ৰেছাৰ, নাৰ্ভৰ বেমাৰ, কিবা কিবা 27 বেমাৰ কৰি ধৰে। গতিকে সময় থাকোঁতেই ভগৱানৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আমি সুন্দৰভাৱে পালন কৰিব লাগে। শেষত আপোনালোক সকলোৰে হৈ ভগৱন্তৰ শ্ৰীচৰণৰ প্ৰাৰ্থনা জনাওক। ওম গৱহা বাহন দেশাং শ্ৰী কচা কৰবু জনম ল কচা পত্নী দেশাং তে দেৱা পান্তু বাসুধা। গৱহা বাহন দেশাং গৰুৰ বিষম আৰু হংসদাৰ বাহন। শ্ৰী কচা কৰবু জনম যি কুল কমণ্ডল আৰু চক্ৰ যাৰ হাতত সুশোভিত হৈ আছে। ল কচা পত্নী দেশাং লক্ষ্মী পাৰ্বতী সৰস্বতী যাৰ সহধৰ্মিনী। এই দেৱা সেই দেৱতাসকলে আপোনালোক সকলোকে কুশলে মংগলে ৰাখক। নমস্কাৰ।